কৃষ্ণ আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ আমাৰ ৰাইজৰ নামঘৰৰ পৰা আৰু আজি ডিউটি আদায় হোৱাৰ পিছত ওলাই আহিলোঁ গাঁৱে গাঁৱে চাবৰ কাৰণে ক'ত কি হৈছে গাঁওবিলাকখন কেনেকুৱা আছে আৰু আহি পাই গ'লোহি এইফালে ৰাইজৰ নামঘৰ আৰু বিৰাট ধুনীয়াকৈ পৰিৱেশটো বনাই ৰাখিছে দেখা পাইছে নামঘৰ এইফালে গছ গছনি পৰা আদি কৰি ইয়াতে আছে চব ধুনীয়াকৈ আৰু অহা 17 তাৰিখৰ পৰা মাৰ্চৰ ইয়াতে অখণ্ড ভাগৱতো পাঠ হ'ব আৰু তাৰ বাবে আহিছোঁ একচুৱেলি মই আৰু বিৰাট ভাল সুন্দৰ ধুনীয়া লাগিছে পৰিৱেশটো একদম গাঁৱৰ মাজত ফুৰি পেলাই বাছ এটাই প্ৰব্লেম জাষ্ট ৰাস্তাটো ভালকৈ হোৱা নাই আৰু এটা পূৰা ধুনীয়া একদম পূৰা নিভাজ গাঁৱলীয়া পৰিৱেশ এটা আহি পেলাই পাই গ'লো সেই ঘৰ ক'লা আমাৰ ক'লাই উঠি পোৱা ঘৰৰ মানুহ উঠিছে কোনোবা উঠিছে আৰু সন্ধিয়াটো 6টা বাজিলে আৰু এতিয়া সন্ধিয়া এইফালে হৈ গ'ল 12টা অলমষ্ট 12টা বাজি গ'ল আৰু বিছনাখন পাৰি মেলি ৰেডি কৰিলোঁ আৰু ৰিকি ৰিয়াঞ্চিহঁত আমাৰ ওচৰৰ বৰ্তাজনৰ ঘৰত ফুৰিবলৈ গৈছে চ' ময়ো এপাক গৈ আহোঁ এতিয়া কিনো কৰিছে চাওঁগৈ আৰু ৰিয়াঞ্চিয়ে ইয়াতো কাৰোবাৰ ঘৰত কুকুৰ পাই পেলাই ঘৰলৈ নহা হ'ল কুকুৰ পাইটো লৈ পেলাই ইমানে ভাল পাইছে চ' এপাক গৈ আহোঁ কি কৰিছে চাওঁগৈ ছোৱালী এখন ইয়াতে থাকিব নেকি আজি কি কৰি আছা মাম খাইছা মই ঘৰৰ পৰা আহিছোঁ আকৌ তুমি ঘৰত নাই মই খোজকাঢ়ি আহিছোঁ তুমি মোক এৰি থৈ আহিছা মিছ কৰি আছোঁ মাম খাইছা অঁ ঠিক আছে দিয়া বহিম তুমি খোৱা আৰু এতিয়া আহিছোঁ আমি বৰ্তাহঁতৰ ঘৰলৈ আৰু বৰ্তাহঁতৰ ঘৰত এয়া মানে আমাৰ ৰিয়াঞ্চিহঁত স্বাধীনহঁত আৰু আমাৰ ইয়াত ভণ্টি গুগুটি আমাৰ ছোৱালী গৈ ইয়াতে থাকি নোযোৱা হ'ল এতিয়া এই লগত এই লৈ আছে খুৰীয়েকে এতিয়া লৈ যাবলৈ লৈছোঁ আৰু দেখা ঘৰলৈ যাবানে সিহঁতক পাই পেলাই বিৰাট ভাল পাইছে মানে সিহঁতৰ লগতে থাকিব অ'কে একো থাকা দিয়া মই যাওঁগৈ হা তেন্তে আৰু আমাৰ ছোৱালী ঘৰলৈ নাযায় সেইটো কাৰণে সেইয়া সিহঁতক গ'লগৈ খুৰীয়েকহঁতৰ লগত আৰু মই অকলে যাওঁগৈ ঘৰলৈ ভাত খাব হ'ল ভাত পানী খাই কৰি আহি আকৌ লৈ যাম সিহঁতক তাইক আৰু দিনটো ইফাল কৰি থাকোঁতে এতিয়া 6:30 বাজিলে আৰু এতিয়া আমি এবাক যাবলৈ ওলাইছোঁ অলপ ওলাই মেলি আৰু আমাৰ ৰিয়াঞ্চি এফালে ৰেডি দেখা পাইছোঁ ন আমাৰ ৰিয়াঞ্চি এফালে ৰেডি হৈ আছে আৰু আমাৰ এইফালে ৰিকিও ৰেডি মোবাইলত চাৰ্জ নাই এতিয়া ভাবি আছে কি কৰোঁ মোবাইলত চাৰ্জ নিদিলা সময়ত এতিয়া মই কি কৰিম লৈ লোৱা যদি গাড়ীত দিব পাৰি দিবা আৰু হা আমাৰ এইফালে ৰিয়াঞ্চিয়ে চকলেট খাই আছে পূৰা আইতাকে মৰম কৰি আছে হা কি বোলা তোমালৈ চকলেট লৈ আহিম আহি লওঁ তেনেহ'লে সেইফালে কিনিব যায় সিহঁতি লাও বগা কোৰালগুৰি এইফালে কিনিব যাব চাগে নাহা গ'ল যাম মই কোচত ল'ম আহা মা ইয়াত গৈ আছে আকৌ ফুৰিবলৈ যাব ভাইমন খোৱাহঁত ওলাই হ'ল নে নাইবা আৰু এতিয়া আমি আহিছিলোঁ ভাবিছিলোঁ মানে লাও বগা যাম আৰু কোৰালগুৰি যাম কিন্তু এতিয়া আমি ঠাণ্ডা পানী বেছি নাখাব এতিয়া প্লেনিং চেঞ্জ আহি পাই গ'লোহি টাউন আৰু আমাৰ মামাৰ ছোৱালীজনী আছে মানে GBMত ভৰ্তি কৰিছে আৰু তাতো এবাৰ খবৰ পাতি লৈ পেলাই এতিয়া আৰু সিহঁতৰ ভাইমনৰ মমায়েকৰ ঘৰত ভাত পানী খাই পেলাই ঘৰলৈ যাম বৈ এতিয়া ভণ্টি খবৰ খাতি লৈ পেলাই আমি আহিলোঁ এতিয়া ভাইমনৰ মমায়েকৰ ঘৰলৈ আহা ইয়াত বেবী নাই দেখা আহা মই কোচত ল'ম আহা নাযাবা ব'লা আৰু এয়া পালোহি আমাৰ ভাইমনৰ মমায়েকৰ ঘৰ আমাৰ ইয়াৰ ৰিকি এফালে বহি আছে পুৰবি লাগিয়ে গ'ল নি কামত দিয়া খেলা তুমি বেবী নাই দেখা ইয়াতে তুমি খেলি থাকিব পাৰিবা আৰু খেলা কি হ'ল দেখা এই লায়ন এটা দেখিছে লায়নটো দেখি পেলাই মানে তাই ল'বলৈ অঁ চাবা দেই খাব টাইগাৰ চৰি দেহা সঁচা টাইগাৰ নে এইটো ভণ্টিৰ খবৰ লৈ বাহিৰে আহিলোঁ ভাইমনৰ মমায়েকৰ ঘৰ আৰু এতিয়া ইয়াতে ভাতটো খাই যাব লাগিব আৰু এতিয়া ভাত ৰেডি এইফালে আমাৰ খুৱাই আছে ৰিয়াঞ্চিক মাকে এইফালে আমাৰ আহিছে স্বাধীন আৰু ভাইমন পুৰবি লাগি আছে দিয়া কৰাত এতিয়া 10টা বাজিলে খাই কৰি যাম আৰু ঘৰলৈ সোনকালে খোৱা ঘৰ যাব লাগে আৰু এতিয়া আমি মামাৰ ঘৰত ভাত পানী খাই কৰি আহি আছোঁ আৰু ঘৰ পামহি আৰু 2 মিনিটমানৰ ৰাস্তা আছে আৰু এইফালে পূৰা কাহিনী শুনাই আহি আছে ভাইমনে আৰু পুৰবিয়ে পূৰা ভূতৰ কাহিনী কিবা কাহিনী সিহঁতি যোৱা চ' কাহিনী শুনি ঘৰ পাম আৰু ঘৰ গৈ পেলাই শুব লাগিব আৰু ৰাতিপুৱা শুই দি পেলাই আকৌ জানো ক'ত কাইলৈ কি প্ৰগ্ৰেম কৰা হয় আমি পাই গ'লোহি আৰু এইফালে কিছ শুই গ'ল ক'ত হৈছে কিছ এইটো আমাৰ কিছ হৈ গ'ল চাওঁ মই তাক উঠা দাঙি নিব লাগিব মই এইফালে ধৰিম ৰ'বা তাই খুলিব 11:30 বাজিলে আৰু ৰাতিপুৱা শুবৰ সময় হ'ল আৰু আমাৰ ৰিয়াঞ্চিও টোপনি ধৰিছে চ' শুই যাওঁ তেনেহ'লে লগ পাম পুনৰ অন্য এটি ব্লগত তেতিয়ালৈকে সকলোকে বাই বাই গুড নাইট শুভৰাত্ৰি চি ইউ ইন দ্য নেক্সট ব্লগ দেহা গুড নাইট বুলি কৈ দিয়ে ভালকৈ কোৱা গুড নাইট বাই বাই লাভ ইউ চমতা দি দিয়া থেংক ইউ